আমাৰ এই ভাচনি ঘাটত মঙলদৈখনক এটা নতুন ৰূপ দিয়াৰ বাবে মই বিধায়ক উন্নয়ন পুঁজিৰ ফালৰ পৰা এখনি জাতীয় পতাকা ইয়াত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছোঁ। এটা মই বিশেষ প্ৰচেষ্টা হাতত লৈছিলোঁ যে মই নিজে মঙলদৈ চহৰৰে বাসিন্দা 10 নম্বৰ ৱাৰ্ডৰ আৰু এইখিনি স্থান 9 নম্বৰ ৱাৰ্ড। ইয়াত আমি ভাচনি ঘাট বুলিয়ে কওঁ। ইয়াতে আমি দেৱী দুৰ্গাৰ প্ৰতিমাৰ বিসৰ্জন দিওঁ আৰু এই বিসৰ্জনস্থলীটো আমি অলপ সুন্দৰভাৱে ইয়াতে নিৰ্মাণ কৰিছোঁ আৰু ইয়াতে আমি এখন পাৰ্কো নিৰ্মাণ কৰি আছে মিউনিচিপালিটিৰ ফালৰ পৰা। আৰু ইয়াতে মই চিন্তা কৰিছিলোঁ যে যিহেতু আমি ভাৰতীয়, আমাৰ যিখন তিৰংগা পতাকা, আমি সকলো প্ৰত্যেকজন ভাৰতীয়ৰ বাবে তিৰংগা পতাকাখন আমাৰ গৌৰৱৰ এটা প্ৰতীক। আৰু যিহেতু বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষ আৰু অসমে বিশ্বত এটা নতুন খোজ পেলাবলৈ সক্ষম হৈছে আৰু সেই যাত্ৰাৰ অংশীদাৰ হিচাপে আমাৰ মঙলদৈখনকো অলপ সজাই পৰাই তোলাৰ বাবে এই জাতীয় পতাকাখন আমি ইয়াতে লগাইছোঁ মোৰ ফাণ্ডৰ পৰা। আৰু এইখন আমাৰ মঙলদৈ মিউনিচিপালিটিয়ে মেইনটেইন কৰিব আৰু এইখন যিহেতু পিছলৈ পাৰ্কৰ ৰূপ ল'ব, কাম কৰি আছে, গতিকে মই ভাবোঁ যে এই পতাকাখনিয়ে আমাৰ ভাৰতীয় হিচাপে আমাৰ সূৰ্য বীৰ্যৰ লগতে মঙলদৈৰো এটা নতুন প্ৰতীক বা মঙলদৈৰো এটা নতুন ছবি ৰাইজৰ ওচৰত দাঙি ধৰিব। ইয়াত 100 ফুট উচ্চতা, 100 ফুট উচ্চতা এইখন 30 মিটাৰ 100 ফুট উচ্চতাৰ এই পতাকাখন দিনে ৰাতিয়ে ইয়াতে উত্তোলন হৈ থাকিব আৰু ৰাতি লাইটৰ ব্যৱস্থা কৰা হৈছে, ৰাতিও এইখন জিলিকি থাকিব। আমাৰ যিটো গুৱাহাটীৰ গান্ধী মণ্ডপত আছে, এয়াৰপৰ্টত আছে, NRLৰ সন্মুখত আছে, যিবিলাক আছে, ঠিক তেনেকুৱাই দিনে ৰাতি এইখন উত্তোলিত হৈ থাকিব। মোৰ MLA বিধায়ক উন্নয়ন পুঁজিৰ পৰা 8 লাখ টকা ইয়াত দিয়া হৈছে। সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।